নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অল থিংছ অসম চেনেলটোলৈ। আৰু আজি আমি সকলোৱে জানো যে আমাৰ বিদ্যালয়ৰ যিখিনি বছৰেকীয়া পৰীক্ষা সেইখিনি আৰম্ভ হৈ গৈছে, আৰু গতিকে এইটো আপোনালোকক এটি বিশেষ জাননী আপোনালোকক দেখুৱাব বিচাৰিছোঁ, যিটো আমাৰ এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ পৰা আহিছে টু অল ADC, BO, DO আৰু IS-লৈ। গতিকে ইয়াত লিখা আছে, ছাবজেক্টটো আপোনালোকে চাব পাৰিব, ৰিগাৰ্ডিং প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড ফৰ মেইনটেইনিং ৰেকৰ্ডছ অফ ষ্টুডেণ্ট প্ৰগ্ৰেছ ফ্ৰম বালবাটিকা টু ক্লাছ 8 ফৰ নিউ একাডেমিক ইয়াৰ 2025-26। গতিকে 2024 আৰু 25 বৰ্ষত যিহেতু আমাক প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ডখিনি তেখেতসকলে প্ৰভাইড কৰিব পৰা নাছিল, যথেষ্ট ফাণ্ডৰ অভাৱ বুলি পেলাই তেখেতসকলে জনাইছিল। গতিকে 2025 আৰু 26 বৰ্ষত আমাৰ ষ্টুডেণ্টৰ প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ডখিনি তেখেতসকলে প্ৰভাইড কৰিব, আৰু তেখেতসকলে কৰিব। লগতে আমাক 2024-25 বৰ্ষত যিহেতু তেখেতসকলে প্ৰভাইড কৰা নাছিল, গতিকে স্কুলে নিজাববীয়াকৈ 2024 আৰু 25 বৰ্ষৰ যিখিনি অন্তিম শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰী আছে, ক্লাছ 5ৰ LPৰ ক্ষেত্ৰত আৰু ক্লাছ 8 হ'ল MEৰ ক্ষেত্ৰত, গতিকে তেখেতসকলক নিজাববীয়াকৈ প্ৰগ্ৰেছ কাৰ্ডখিনি স্কুলে প্ৰস্তুত কৰি ল'ব লাগিব আৰু প্ৰস্তুত কৰি তেখেতসকলক প্ৰভাইড কৰিব লাগিব। অৰ্থাৎ আমি মাৰ্কশ্বিট বনোৱা নিচাকৈ তেনেকৈ বনাই পেলাই তেখেতসকলক মাৰ্কশ্বিটখিনি আমি প্ৰদান কৰিব লাগিব, সেই কথা তেখেতসকলে আহ্বান জনাইছে। আৰু যদি আমি আন ছাত্ৰ ছাত্ৰীকো যদি দিব পাৰোঁ, ক্লাছ 1, ক্লাছ 2 বা MEৰ ক্ষেত্ৰত যদি 6, 7, গতিকে সেই বস্তুখিনি আমি যদি দিব পাৰোঁ তেতিয়াহ'লে দিব পাৰে, সেই কথাখিনি ইয়াত উল্লেখ কৰা হৈছে। আৰু যি আমাৰ 2025-26 বৰ্ষত যি আমাৰ স্কুলৰ ষ্টুডেণ্টৰ কাৰণে যিখিনি আমাৰ প্ৰগ্ৰেছ চাৰ্ট প্ৰস্তুত কৰিছে বা শেহতীয়াকৈ তেখেতসকলে জনাইছে যে তেখেতসকলে অলৰেডি প্ৰস্তুত কৰি পেলাই ব্লকলৈ পঠাই দিছে। গতিকে সেই বস্তুখিনি আমাৰ কেই প্ৰকাৰ হ'ব, ইয়াত লিখা আছে যে প্ৰগ্ৰেছ কাৰ্ডখিনি আমাৰ 3 ধৰণৰ হ'ব। 1 নম্বৰ হ'ল হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড, HPC বুলি কোৱা হয়, সেইটো অকল বালবাটিকাৰ কাৰণে, আৰু ইয়াত 8টা পেজ থাকিব। তাৰপিছতে আহে হলিষ্টিক প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড ক্লাছ 1 আৰু 2ৰ কাৰণে, ইয়াতো 8টা পেজ থাকিব। আৰু তাৰপিছত আছে ক্লাছ 3ৰ পৰা 8লৈকে কম্প্ৰিহেনচিভ প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড, ইয়াত আপোনাৰ 4টা পেজ থাকিব। গতিকে এই আমাৰ যিটো নতুন বৰ্ষ আৰম্ভ হ'ব, নতুন ছেশ্যনটো আৰম্ভ হ'ব 2025-26ত, ইয়াৰ লগে লগে তেখেতসকলে আমাক ৰিপৰ্ট কাৰ্ডখিনি প্ৰভাইড কৰিব। আৰু লগতে এই বৰ্ষৰ কাৰণে ক্লাছ 5 আৰু 8ৰ কাৰণে নিজাববীয়াকৈ স্কুলে প্ৰস্তুত কৰি তেখেতসকলক প্ৰভাইড কৰি দিব লাগিব। গতিকে এইখিনিয়ে আছিল আজিৰ সবিশেষ। ধন্যবাদ জনাইছোঁ, আৰু যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰি দিব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।